আজি মই বনাম চিকেন কাৰী। ইয়াতে মোক লাগিব, ইয়াতে আলু কাটি লৈছোঁ, পিঁয়াজ 3টা, জলকীয়া লৈ লৈছোঁ 5টা, জালুক লৈ লৈছোঁ, আদা নহৰু এইখিনি মই লৈ লৈছোঁ। পিঁয়াজ জলকীয়া জালুক আৰু আদা এইখিনি মই পেষ্ট কৰি ল'ম। চিকেনখিনি মই ভালদৰে ধুই লৈছোঁ আৰু মোক লাগিব পিঁয়াজ দিম তেলত, তেজপাত, বিলাহী, নিমখ লৈ লৈছোঁ, শুকান জলকীয়া, অকণ জিৰা গুড়ি, ধনিয়া গুড়ি আৰু হালধি। কেৰাহীত মই তেল দি দিছোঁ, আলু অকণ ভাজি ল'ম, ৰঙচুৱা কৰি দিছোঁ। আলুখিনি দি দিছোঁ তেলত। গুড়া এইখিনিও দি দিছোঁ। মছলাখিনি ভাজি হৈ গৈছে, এতিয়া মই আলু দি দিছোঁ। দাৰচিনি এলাচি এইখিনি মই বটি ল'ম। গৰম মছলাখিনি এনেকৈ বটি লৈছোঁ, এতিয়া মই ঢালি দিম। এতিয়া মোৰ চিকেন কাৰীটো হৈ গৈছে। গাইজ আপোনালোকে এনেকৈ বনাই খাই চাবচোন কেনেকুৱা লাগে। চিকেন কাৰীটো হৈ গৈছে। আজি আমাৰ ভাতৰ লগত আইটেম আছে বেঙেনা ভাজি, লাও, আলু আৰু ভাত। আলুটো খিচখিচকৈ ভাজিছোঁ, লাওৰ বাকলি, আৰু এইফালে মুগ দালিৰ লগত লাও, চিকেন কাৰী, পাপৰ ভাজি আৰু এইফালে চেলাড লৈ লৈছোঁ। এইখিনিয়ে আজি আমাৰ আইটেম। গাইজ আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে। লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ। অ'কে, থেংক ইউ।